মানে মই যদি একো হ'ব নোৱাৰোঁ তেতিয়াহ'লে তাক সি একো নহ'ব মানে মোৰ লাইফটোৰ নিচিনা তাৰ লাইফটো হ'ব নালাগে মানে তো সেই দায়িত্বটো সদায় আছিলে যে মই কিবা এটা কৰিব লাগিব তেতিয়াহে তাক মই উলিয়াই লৈ যাব পাৰিম গতিকে মানুহে হয় আমি যন্ত্ৰটো নহয় যে ভাগি নপৰিম আমাৰ আৱেগ আছে অনুভূতি আছে গতিকে ভাগি পৰিম আকৌ উঠিব লাগিব সেইটোৱে জীৱন আচলতে দীঘলীয়া সংগ্ৰাম এটা আৰু বহু সময়ত কান্দিছোঁ ভাগৰি পৰিছোঁ কাৰোকেইটাই গম পায় কিমান কান্দিছোঁ কি কৰিছোঁ গতিকে আজি এইখিনি পৰ্যায়ত আচলতে কথা নাইকিয়া হৈ গৈছে ক'বলৈ আৰু এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি মমডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ 7 বছৰৰ আগৰ কথা তোমাৰ মনত আছেনে দেউতাই আহি পেলাই কৈছে যে তোমাৰ কাৰণে মই সেইখিনি পাইছোঁ গতিকে আজি ইয়াতে আহি থাকোঁতেও কৈছে যে তোমাৰ কাৰণে আজি এনেকৈ আহিছোঁ মানে মোৰ ভাবি ভাল লাগিছে যে মই দেউতাক ইমানখিনি দিব পাৰিছোঁ মা দেউতাই যেতিয়া কয় যে তাই বহুত কৰিছে তাইৰ কাৰণে আমি এইখিনি পাইছোঁ মানে মোৰ লাগে যে অন্ততঃ কিবা এটা কৰিছোঁ ভগৱান ধন্যবাদ আৰু যে কিবা এটা কৰিব দিছা তেওঁলোকৰ কাৰণে কৰিব নোৱাৰিব সেই কনচেপ্টটো বহুত ভুল যে ছোৱালী হ'ল বুলি বিয়া দিব লাগিব মই সমাজখনক অনুৰোধ জনাওঁ যে নকৰিব তেনেকুৱা কাৰণ বহুখিনি ছোৱালীয়ে ভাগি পৰে বিয়াইতো শেষ নহয় ছোৱালী এজনীৰ জীৱনত বহুখিনি ছোৱালীয়ে বহুত কাম কৰিব বিচাৰে গতিকে সমাজখনক অনুৰোধ যে নকৰিব তেনেকুৱা আৰু মনোবল ৰাখক যিখিনিয়ে কৰিব বিচাৰিছে বা যিখিনিয়ে ভাগি পৰে ময়ো বহুত সময়ত বহুবাৰ ভাগি পৰিছোঁ কিন্তু আকৌ উঠিছোঁ আৰু ভাগি উঠিছোঁ কাৰণেই চাগে আজি ভগৱানে ইমানখিনি দিছে আচলতে মই বাৰে বাৰে কৈছোঁ যে ভাষা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু APSC নহয় UPSCও অসমীয়া মাধ্যমত দিব পাৰি এতিয়াতো NEET আৰু JEE লোকেল লেংগুৱেজত হৈছে গতিকে ভাষা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু অসমত থাকি পেলাই যদি আমি মাতৃভাষাটো নকওঁ মাতৃভাষাটো নিশিকোঁ কি হ'ব বাৰু কাৰণ শেহতীয়া এক তথ্যমতেতো আপোনাৰ অসমীয়া ভাষী কোৱা লোকৰ সংখ্যা 49% হৈ গৈছে মানে নিজৰ ভাষাটো সংখ্যালঘু আচলতে বহুত বেছি আৱেগিক হৈ পৰোঁ এইখিনি সময়ত যে আমি অন্ততঃ গুৰুত্ব দিব লাগে কাৰণ ভাষা এটাক এনেকৈ হেৰুৱাই যাব দিব নোৱাৰি আৰু ভাষাটো যদি নাথাকে সংস্কৃতি নাথাকিব কাৰণ ভাষাটোৱে আমাক এক কৰি ৰাখিছে আমি অসমীয়া বুলি ক'লে আমি অসমীয়া কওঁ কাৰণে আপোনাৰ আমি কোনোবাই বেলেগ বেলেগ ধৰ্মৰ হ'ব পাৰে কোনোবাই বেলেগ বেলেগ মানে সম্প্ৰদায়ৰ হ'ব পাৰে কিন্তু ভাষাটোৱে একগোট কৰে হয় ভাষাটোৱে একগোট কৰে বহুতে এইটো কয় যে যেতিয়া আমি APSC বা এনেকুৱা কম্পিটিটিভ এক্সাম টাফ প্ৰিপেয়াৰ কৰোঁ একদম ঘৰত সোমাই চাৰিওফালে খিৰিকী দৰ্জা বন্ধ কৰি কিতাপেই পঢ়ি থাকিব লাগে মোৰ দৃষ্টিভংগীটো 100% মিছা মোৰ 2019 পৰা ফেচবুক ইনষ্টা একো নাই বেসুৰা গান ৰাইজসকলে একদম বেসুৰা গান এটাৰ কাৰণে সাজু থাকক মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা হবি কি এমব্ৰইডাৰী কৰি ভাল পাওঁ এতিয়া ক'ত তোমাক এমব্ৰইডাৰী কৰাম তুমি কলেজৰ ৰেগিঙত কোৱাৰ নিচিনাকৈ কৈছা আছে মানুহৰ ইতিবাচক আৰু নেতিবাচক দুটা প্ৰকৃতি থাকে মেকিয়াভেলিয়ে কৈ গৈছিলে যে মানুহ যথেষ্ট লোভী প্ৰাণী গতিকে কোনোবাখিনিত চাগে মানুহে লোভটো সামৰিব নোৱাৰে মানে আৰু যেতিয়া নেতিবাচক এনাৰ্জিটো বেছি হৈ পৰে তেতিয়া ইতিবাচকখিনি কাম নকৰা হৈ যায় আৰু সেইকাৰণে মই ভাবোঁ যে সদায় ভাৰসাম্য ৰক্ষা কৰি চলিব লাগে কাৰণ হয় বেয়া কিছুমান গুণ থাকিব কিন্তু আমি কেনেকৈ ভাল কৰিব পাৰোঁ সেইটোত বেছি গুৰুত্ব দিব নিজৰ চিন্তাৰ ওপৰত নিয়ন্ত্ৰণ নমস্কাৰ কথাই কথাই দীপক শৰ্মাৰ সৈতে এই বিশেষ পডকাষ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ সৈতে আজি এগৰাকী বিশেষ অতিথি আছে শেহতীয়াভাৱে অসম লোকসেৱা আয়োগৰ যি পৰীক্ষা তাত APSত অৰ্থাৎ অসম আৰক্ষী সেৱাত 6ষ্ঠ স্থান লাভ কৰি সমগ্ৰ অসমতেই নিজৰ এক বিশেষ চিনাকি দাঙি ধৰিবলৈ সক্ষম হোৱা আৰু লগতে এটা বিশেষত্ব আছে অসমীয়াত লিখি অসমীয়া ভাষাত লিখি অসমীয়া মাধ্যমত লিখি APSত ইমান সুন্দৰ ৰেংক অৰ্জন কৰিব পৰা এগৰাকী সফল কীৰ্তিমান আমাৰ সৈতে আছে এই মুহূৰ্তত এই পডকাষ্টত জেছমিন চুলতানা নমস্কাৰ স্বাগতম জনাইছোঁ প্ৰথমতে সেই কমন প্ৰশ্নটো সকলোৱে যিটো সোধে যে যেতিয়া ৰিজাল্ট পাইছিলা প্ৰথম কেনে অনুভৱ হৈছিল আৰু সেই সময়ত কি কৰি আছিলা
মই আচলতে SPM-ত কৰ্মৰত, গতিকে কাম কৰিয়ে আছিলোঁ। সত্যজিৎ ছাৰৰ নিউজ পেপাৰ এনালাইচিছটো ট্ৰান্সলেট কৰি আছিলোঁ অসমীয়ালৈ। আৰু ৰিজাল্ট দিব বুলি অলপ উৎকণ্ঠা চলি আছিলে, কাৰণ সাধাৰণতে ইণ্টাৰভিউৰ 5-6 দিন পিছতে ৰিজাল্ট ঘোষণা কৰা হয়। গতিকে সদায় ছাৰহঁতেও আহি কৈ যায়, আজি দিব দেই, আজি দিব দেই, তেনেকৈ। আৰু সেইদিনাখনেও কৈ গৈছে যে আজি দিব দেই। তাৰপিছত বাৰে ৱেবছাইটটো মোৰ একচুৱেলি লেপটপটোত খোলাই আছিলে, তথাপিতো কাম কৰি আছোঁ। হঠাৎ মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে ক'লে, ঐ ৰেংক 6, তাই চোৱা নাই SCS নে APS, জাষ্ট কৈছে ৰেংক 6, মানে স্ক্ৰীনশ্বট এটা পঠিয়াইছে তাইক, পাখি তাই। তাৰপিছত মই কৈছোঁ PDF-টো চাচোন, PDF-টো চা, মানে নিজৰ সেইখিনি সময়ত বিশ্বাস হোৱা নাই, একদম হাত ভৰিবোৰ কঁপি গৈছে। যে মই কৈছোঁ PDF-টো চাচোন, PDF-টো চা। তাই মানে চবকে চিঞৰি কৈ দিছে, ৰেংক 6 পালে, ৰেংক 6 পালে, চবেই SCS বুলি ভাবিছে। তাৰপিছত মই যেতিয়া PDF-টো খুলি চাইছোঁ, SCS-ত ৰেংক 6-তটো নাই। মোৰ একেবাৰে মই কৈছোঁ কি বা চালে, মই মানে ইমান কঁপি গৈছোঁ। মই কৈছোঁ SCS-ত ৰেংক 6টো নাই। তাৰ কৈছে নহয় APS। তাৰপিছত যেতিয়া APS-ত নিজৰ নামটো দেখিছোঁ, মই বোলো ভগৱান, তোমাক বহুত ধন্যবাদ। কেইবাৰ পঢ়ি চাইছা নামটো? বহুত 6 মই ৰোল নাম্বাৰটো মানে বাৰে 440687, আকৌ মই এডমিট কাৰ্ডখনৰ লগত মিলাই চাইছোঁ যে হয়নে সেই একে ৰোল নাম্বাৰটো। গতিকে বহুত এটা মিক্স ফিলিং আচলতে, ভালো লাগিছে। আৰু সেইখিনি সময়ত অলপ আগলৈকে ভয়ো লাগি আছিলে, মাক ফোন কৰিব লওঁতে ফোনটো নালাগাই হৈ আছে, হাত কঁপি আছিল চাগে, হাত কঁপি আছে, চবে আহি পেলাই কংগ্ৰেচুলেট কৰি আছে। আৰু অকণমান সময়ৰ কাৰণে এনেকুৱা হয়, সঁচাকেই পালোনে, সপোনে দেখি আছোঁ। আৰু এক্সামটোৱে তেনেকুৱা ইমান আনপ্ৰেডিক্টেবল, গতিকে ভাল লাগিছিলে, ভয়ো লাগিছিলে, মিক্স ফিলিং এটা। কিমান দিনীয়া সপোন আছিলে? সপোন বুলি ক'লেতো বহুত আগৰে সপোন আছিলে। আৰু আপুনি ভালকৈ জানে, মই আপোনাক ডিবেটৰ জৰিয়তে বহুবাৰ লগ পাইছোঁ। আৰু ক্লাছ 8 মানৰ পৰাই ভাবিছিলোঁ যে মানে চিভিল ছাৰ্ভেণ্ট বুলিতো তেতিয়া নাজানো। লগৰ এজনীয়ে ক'লে, সুস্মিতা বুলি, তাই মোৰ বহুত ভাল ফ্ৰেণ্ড হয়। তাই ক'লে যে আচলতে স্কুলত কিবা এটা তেনেকুৱা ঘটনা হ'ল, তাই ক'লে যে এনেকৈ থাকিলে নহ'ব, তই ছিষ্টেমত সোমাব লাগিব। তেতিয়া অলপমান বিদ্ৰোহী নিচিনা আছিলোঁ আৰু, ঠিক কৰিব লাগে। তাৰপিছত মই ক'লোঁ ছিষ্টেমত কেনেকৈ সোমাব পাৰি। তাৰপিছত তাৰ ককায়েক আছিলে, তো দাদাই ক'লে আৰু যে এনেকুৱা UPSC APSC বুলি পৰীক্ষা আছে। তেতিয়া নাজানো আৰু, মই বোলো হ'ব দে, APSC UPSCয়ে দিম, দেখা যাব। তাৰপিছত তেনেকৈ আৰ্টছ ল'লোঁ, সেইটো ভাবিয়ে। তেতিয়ালৈকেও নাজানো, কটনত যেতিয়া পঢ়িছোঁ তেতিয়ালৈকেও ভালকৈ নাজানো। গ্ৰেজুৱেশ্যনত লাহে গম পালোঁ যে তেনেকৈ দিব পাৰি। কিন্তু সেই যিটো সপোন যে কিবা এটা কৰিম ছ'চাইটিৰ কাৰণে, নিজৰ এটা মাৰ্ক কৰিম, সেইটো 8 মানতে মানে মাইণ্ডত সোমাই গৈছে যে কুছ তো কৰনা হে। আৰু সেইটো মাইণ্ডত আছিলে কাৰণে আচলতে কি হ'ল, মেট্ৰিকত ভাল ৰিজাল্ট হোৱাৰ পিছত ঘৰৰ চবেইতো ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ কথাই কয়, ছায়েন্স ল'ব কয়। তাৰপিছত চবেই কৈছিলে যে ছায়েন্স ল, মানে মই গোটেই। সেইটো পইণ্টত আহি যাম এতিয়া। একাডেমিক যদি বেকগ্ৰাউণ্ডটো যদি মই জানিব বিচাৰোঁ অকণমান, মেট্ৰিকৰ পৰা হাই ছেকেণ্ডেৰী, ডিগ্ৰী, সেই জাৰ্ণিটো অকণমান যদি কৈ দিয়া, কেনেকুৱা পাৰ্চেণ্টেজ আছিল, কি আছিল, অকণমান মানুহে জানিব বিচাৰিব। মই TCৰ পৰা মানে পাছ আউট হয়। ফুল ফৰ্ম? তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়, হয়। গতিকে মই স্কুলখনকো বহুত ধন্যবাদ দিছোঁ এই পডকাষ্টৰ জৰিয়তে। আৰু তাৰ পৰা মই মেট্ৰিক পাছ কৰিলোঁ 2016 চনত, 86%। হয়, 86%। সেইটো সময়ততো কাৰণ 16লৈ চৰকাৰী স্কুলবিলাকত মানুহ লাহে নোযোৱা হৈছিল, অনেষ্টলি ক'ব গ'লে। তুমি চৰকাৰী স্কুলতে পঢ়িছিলা আৰু 86% পাইছা। সেইটো কি ভাবা যে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কিবা হিউজ ডিফাৰেঞ্চ থাকে নেকি? কাৰণ 16 চনলৈ প্ৰায় মোটামুটি চৰকাৰী স্কুল, অপ্ৰিয় সত্য আৰু, মানুহে লাহে ল'ৰা ছোৱালী নপঠোৱা হৈছিল। TC স্কুল এটা সময়ত খুব অসমৰ আটাইতকৈ ওৱান অফ দ্য ফাইনেষ্ট স্কুল আছিল। লাহে সেইটো অকণমান কমি গৈছে বুলি মানুহে কয়। গতিকে সেইটো কিবা হেঙাৰ হ'ব পাৰে নেকি? ডেফিনেটলি নোৱাৰে, তুমি প্ৰমাণ কৰিলা, কি ক'ব বিচাৰিবা সেইটো? আচলতে মই তেনেকুৱা বিশেষ একো পাৰ্থক্য নাই বুলি ভাবোঁ। কাৰণ আপুনি যদি শিক্ষকখিনিলৈ চায়, তেন্তে চৰকাৰী স্কুল এখনত এগৰাকী শিক্ষক হ'বলৈ হ'লে যথেষ্ট যোগ্যতা থাকিব লাগিব। আৰু ঠিক তেনেকৈ ব্যক্তিগত ক্ষেত্ৰতো যোগ্যতা থাকে, কিন্তু কিছুমানত হয়তো নাথাকিবও পাৰে। গতিকে বা মানদণ্ড, যোগ্যতা তেনেকৈ চাবলৈ গ'লে চৰকাৰী স্কুলখন ওপৰত বুলি মই ভাবোঁ। আৰু আচলতে অভিভাৱকৰ মনত কিছুমান ভুল দৃষ্টিভংগী থাকে যে চৰকাৰী স্কুলত পঢ়িলে নহ'ব, তেনেকুৱা একো কথা নহয়, কেৱল নিজৰ একাগ্ৰতা লাগে। হাই ছেকেণ্ডেৰী তাৰপিছত? হাই ছেকেণ্ডেৰী কটনত। আচ্ছা, আৰু এটা প্ৰশ্ন, যিটো কয় যে ছায়েন্স লোৱাটো বেয়া নহয়, ছায়েন্স আমি বেয়া বুলি ডেফিনেটলি ক'ব নোৱাৰোঁ, ছায়েন্স লাগে মানুহক ইন'ভেশ্যনছৰ কাৰণে। কিন্তু যেতিয়া আমি আৰ্টছ ল'ম বুলি কওঁ মেট্ৰিকত, বা এতিয়া লাহে কমিছে, কিন্তু অন্ততঃ আমাৰ দিনত, তোমালোকৰ দিনতো কমিছে, কিন্তু অলপ হ'লেও আছিল। এই আৰ্টছ, এই মুখনৰ যিটো মানে বেকেটাই দিয়ে, আৰ্টছ, আৰু তাকো 86 পোৱাৰ পিছত মানুহৰ ফৰ্মুলাটো এনেকুৱা থাকে, 80+ পালে
বা ফাৰ্ষ্ট ডিভিজন পালে মোটামুটি চায়েন্স science ল'ব এ লাগিব ল'ব। গতিকে এই কথাটো যিটো কৈ আছিলা যে মাজতে মই ইণ্টাৰেপ্ট কৰিছিলোঁ যে 86 পাই আৰ্টছ ল'বলৈ কেনেকৈ কনভিন্স কৰিব লগা হ'ল ঘৰৰ মানুহ বা ওচৰ চুবুৰীয়াক আচলতে মা দেউতাক মই আগতে ক্লাছ 8 মানতে কৈছিলোঁ যে মই চিভিল ছাৰ্ভেণ্টে হ'ম যে তেতিয়া মা দেউতাও নাজানে তাৰপিছত যেতিয়া মই যেতিয়া মই আৰ্টছ ল'লোঁ তেতিয়াও নাজানে ওচৰৰ মানুহখিনি বা মা দেউতাই যে আহ, কিয় মই লৈছোঁ মানে বাৰে বাৰে কৈছে কি তাই যে কি ভুল কৰিলে এইটো এইটো কয় আৰ্টছ ল'লে ভুল কৰিলে অঁ। আৰ্টছ লৈ মানুহ দে- APSC পাই অঁ। পুলিচ হ'ব এতিয়া কৈছে কি যে ভুল কৰিলে একো স্ক'প নাই কি কৰিব ইমান ভাল পাৰ্চেণ্টেজ এটা আছিলে চায়েন্স লোৱা হ'লে এতিয়া মানে আনকি মই 2023 যেতিয়া ক্লিয়াৰ কৰিব নোৱাৰিলোঁ কাৰণ 22ত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ তাৰপিছত 2 বছৰ প্ৰায় গেপ হ'ল ক্লিয়াৰ হোৱা নাছিলে তেতিয়া বেছি প্ৰেছাৰ আহিছিলে যে এতিয়া হ'লেতো তাই ডক্টৰ পঢ়ি ওলাই আহিব পাৰিলে হয় একদম চবে যদি ডক্টৰ হয় পেচেণ্ট কোন হ'ব আমি হ'ম পেচেণ্ট আৰ্টছৰখিনি যিয়ে নহওক গতিকে সেইটো কিন্তু আছিলে এটা সময়ত ডেফিনেটলি এটা প্ৰেছাৰ আছিল হয়, হয়। যে মেট্ৰিকত 86 পোৱাৰ পিছত চায়েন্স কি হ'ব Science। গতিকে যিসকল দৰ্শকে মই ভাবোঁ যে আচলতে ইণ্টাৰেষ্টটোত বেছি গুৰুত্ব হয়, দিয়া উচিত নহয় হয়, জানো হয়। আচলতে মই মানে সমাজ বিজ্ঞান পঢ়ি ইতিহাস পঢ়ি বেছি ভাল পাইছিলোঁ গতিকে কিয় মই যিটো ভাল পাওঁ সেইটো নকৰি পেলাই মানে বিজ্ঞান পঢ়িব যাওঁ আৰু বা ইয়াৰ লাকিতে বায়'লজি ঘৰৰ পঢ়িব মানুহে খুব বেছি জোৰ নকৰিলে হয় জোৰ কৰা নাই আচলতে মা দেউতা সিমানখিনি সমৰ্থন কৰিছে মেডিকেল যে ইজ নট এ ষ্টেটাছ চিম্বল হয় বহুতে ভাবে ন মেডিকেল নপঢ়িলে অকণমান হেৰি মেডিকেল পঢ়িলে বা মেডিকেল পঢ়ি ডক্তৰ আছে বুলি নামটোৰ আগত ডক্টৰটো যথেষ্ট ভাল কিন্তু অইনবিলাকতো বেয়া বুলি আমি ক'ব হয়, নোৱাৰোঁ তাৰপিছত আচলতে হাই ছেকেণ্ডেৰীত কি হ'ল ৰিজাল্ট হাই ছেকেণ্ডাৰীত মোৰ 89% আছিলে বাঢ়ি গ'ল বাঢ়ি গ'ল কটন হয় কটনত আছিলে আৰু গ্ৰেজুৱেশ্যনত কমি গ'ল গ্ৰেজুৱেশ্যনত মেজৰ কিহত আছিল পলিটিকেল ছায়েন্সত আছিলে গ্ৰেজুৱেশ্যনত 7 পইণ্ট আছিলে কমি গ'ল কাৰণ ডিবেট কৰিলোঁ সেইখিনি সময়ত দেখিছোঁ ডিবেটে ঘূৰি থকা বেছিকৈ পইচা ইনকাম কৰিলা যথেষ্ট বেছিকৈ ডিবেটে ঘূৰিলোঁ তাৰপিছত নাটকৰ লগতো অলপ জড়িত হৈ আছিলোঁ এংকাৰিং সেইবোৰ কৰি থাকোঁতে অকণমান চাগে সেইখিনি সময়ত মানে ভাৰসাম্যটো ৰক্ষা কৰাত কিন্তু এটা দিগদাৰ হৈছিল হ'ল নে নাই 7 পইণ্ট ঠিক আছে 7 পইণ্ট কিন্তু বহুত নলেজ আহিছিল হয় কথা কোৱাৰ এটা মই ভাবোঁ দেই হয় সেইটোৱে লাভ কৰেনে সেইটো এটা ডেফিনেটলি এটা হয় হয় এডভান্টেজ এটা দিছিল চাগে হয় আচলতে 2022 চনত যেতিয়া মই আকাশবাণী গুৱাহাটীত মানে ঘোষিকা হিচাপে পাবলৈ সক্ষম হ'লোঁ তেতিয়া মই ভাবিছোঁ যে মোক সেই ডিবেটৰ যিটো যাত্ৰা সেইটোৱে যথেষ্টখিনি সহায় কৰিছে আৰু আজিও যে মই আপোনাৰ লগত এনেকৈ কথা ক'ব পাৰিছোঁ সেইটোত ডিবেটৰ যথেষ্ট অৰিহণা আছে এইটো আমি ডিবেটৰ কৰা ল'ৰাখিনি বিৰাট ভাল পাব এইটো কাটি ভাইৰেল কৰিব লাগিব ডিবেটক লৈ আচ্ছা যিয়ে নহওক তাৰপিছত গ্ৰেজুৱেশ্যন কৰি গ্ৰেজুৱেশ্যন কৰি পেলাই 2022ত কমপ্লিট হ'ল মোৰ গ্ৰেজুৱেশ্যন তাৰপিছত 22 ডিচেম্বৰত মই আকাশবাণীত সোমালোঁ যুৱবাণী ছেকশ্যনত তাৰপিছত 23ত পৰীক্ষা দিছিলোঁ আৰু ক'ভিডৰ সময়ৰ পৰা অকণমান প্ৰিপেৰেশ্যন চলি আছিলে 23ত দিলোঁ 23ত প্ৰিলিমছ ক্লিয়াৰ হ'ল মেইনছ ক্লিয়াৰ নহ'লে অসমীয়াত লিখিছিলোঁ আৰু তেতিয়া আপোনাৰ নিজে নিজক মূল্যায়ন কৰি আছিলোঁ কাৰণ তেতিয়াতো কোনো কোচিং চেণ্টাৰে অসমীয়াত তেনেকৈ মূল্যায়ন কৰি দিয়া নাছিলে আৰু মই জড়িতও নাছিলোঁ কোনো কোচিঙৰ লগত তাৰপিছত আৰু নিজে নিজক বহুত ভাল দেখা পায় নহয় আমি একেবাৰে মানে ইমান ভাল লিখিছোঁ 10ৰ ভিতৰত 7 দি দিম গতিকে সেই ইম্প্ৰুভমেণ্টটো নাছিলে আনচাৰত আৰু ভয় লাগিলে পিছত যেতিয়া মেইনছ ক্লিয়াৰ নহ'ল যে অসমীয়াত নহ'ব নেকি ভুল কৰি আছোঁ নেকি অসমীয়াত দি পেলাই আৰু তাৰপিছত লগৰ কিছুমানে ধৰি লওক ছেটেল হ'ল ডক্টৰ হ'ল কিবা হ'ল সেই প্ৰেছাৰটোতো থাকে বেছি বয়স হোৱাই নাছিল ইমান বেছি প্ৰেছাৰ লৈছিলে আচ্ছা যিয়ে নহওক তাৰপিছত ফাৰ্ষ্ট এটেম্প্ট প্ৰিলিমছ ভাল হ'ল বাকীখিনি বেয়া হ'ল ছেকেণ্ড এটেম্প প্ৰিলিমছ বেয়া হ'ল প্ৰিলিমছে বেয়া হ'ল তেতিয়া অলপ ভাঙি পৰিছিলা চাগে তেতিয়া বহুত ভাগি পৰিছিলোঁ মানে মই প্ৰায় দুদিনমান ঘৰত পৰা ওলোৱাই নাছিলোঁ তাৰপিছত মই 2024ৰ ঘটনা সেইটো তাৰপিছত মই ডিচাইড কৰিলোঁ যে হ'ল আৰু মই জব কৰিম তাৰপিছত ফাইনেলি বিবেক ছাৰৰ পৰা কল এটা আহিলে যে তাৰ আগতে মই ফ্ৰিলেন্সিং কৰিছিলোঁ ট্ৰান্সলেশ্যনৰ কাৰণে কাৰণ তেতিয়া লাহে লাহে অসমীয়া মাধ্যমটো যেতিয়া CMA কৈ দিলে যে অসমীয়াটো দিব পাৰি তেখেতকো ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যে তেখেতে কৈ দিলে যে অসমীয়া মাধ্যমতো দিব পাৰি তাৰপিছৰ পৰা অসমীয়া মাধ্যমৰ প্ৰতি অকণমান বাঢ়িলে মানে সেই ক্ৰেজটো যে অসমীয়াত দিব পাৰি মেটেৰিয়েলবোৰ ট্ৰান্সলেট কৰা হ'ল তাৰপিছত মই যিহেতু দুই এজনে গম পাইছিলে মই অসমীয়াত দিয়া বুলি গতিকে তেনেকৈ ফ্ৰিলেন্সিং কৰি আছিলোঁ তাৰপিছত SPMত অসমীয়া ছেগমেণ্ট বুলি এটা নতুনকৈ ছেগমেণ্ট খুলিলে আৰু বিবেক ছাৰে ফোন কৰিলে যে জেচমিন কৰিব পাৰিবা নেকি এনেকৈ মই কৈছোঁ হ'ব আৰু কৰিম কাৰণ ৰিলেটিভছৰ কথা শুনি থকাতকৈ জব কৰি পেলাই জব কৰে ৰিলেটিভছবিলাকে বৰ জীৱন খাই পেলাই অকণমান কিবা এটা বিফলতা হ'লে মানে মানুহক বেছি নাৰ্ভাছ কৰি দিয়ে এতিয়া তুমি ছাৰ্ভাইভ কৰিলা ভাল কথা কিন্তু ছাৰ্ভাইভ নকৰাওতো আছে বহুত মানসিকভাৱে যথেষ্ট আৰু বেছি ভাগি পৰে
গতিকে ছেকেণ্ড এটেম্পটত ভাবিলা যে আৰু মোৰ দ্বাৰাই নহ'ব নহ'ব নৱজাগৰণটো কেনেকৈ আহিল তাৰপিছত SPM জইন কৰিলোঁ হা। SPM জইন কৰিলোঁ জুলাইত আপোনাৰ চাকৰিত চাকৰিত হা। 2024ত জুলাইত জইন কৰিলোঁ আছামিজ ছেগমেণ্টত ডেপুটি হেড হিচাপে উম। তাৰপিছত তেতিয়া মানে বিশেষকৈ কাৰেণ্ট এফেয়াৰ্ছখিনি মই ট্ৰান্সলেট কৰোঁ আৰু মোৰ টীম এটাও আছে তেওঁলোকে বাকীখিনি কাম কৰে লাহে 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 ভাবিলোঁ দি দিওঁ হুম। কাৰণ আল্টিমেটলি সেই প্ৰাইভেট জবৰ যেনেকৈ ছায়েন্স লোৱাৰ হুম, হুম। কথাটো প্ৰাইভেট জবৰো কথাটো থাকে যে এই কিনো হ'ব প্ৰাইভেট জব কৰি আছে মানুহৰ এইটো এটা। মানুহৰ গভমেণ্ট জব নাই তাৰপিছত ADREও নিদিলোঁ সেইটোও কথা শুনিছোঁ বহুত যে কেডিয়াৰি কিয় নিদিলা মন নাছিলে মন আচলতে নাছিল। আৰু মানে মোৰ এনেকুৱা হৈছিলে যে মই নিজৰ স্পেচত কাম কৰি আছিলোঁ SPMত কাৰণ নিজে যিখিনি ভাল পাওঁ সেইখিনি কৰোঁ বা ৰেডিঅ'টো কথা কৈ ভাল পাওঁ সেইখিনিয়ে কৰোঁ আৰু কোনবা ডিপাৰ্টমেণ্ট পাওঁ ADREত কিবা কৰিব লাগে কম্পিউটাৰ চলাই বৰ বিশেষ ভাল নাপাওঁ সেইকাৰণে নিদিলোঁ তাৰপিছত ভাবিলোঁ যে দি দিওঁ আৰু কাৰণ একেখিনি কাম যিহেতু মই কৰি আছোঁ গতিকে SPMৰ টিচাৰখিনিৰ লগত ভালকৈ কথা পাতি দিলোঁ আৰু এইবাৰ ভগৱানৰ কৃপাত অসমীয়া মিডিয়ামত লাহে লাহে অসমীয়া মাধ্যমৰ স্কুলবোৰ নোহোৱা হৈ গৈ আছে মানুহে অসমীয়াত ল'ৰা ছোৱালী নপঢ়োৱা হৈছে এটা ভয় থাকে যে অসমীয়া জানিনো কি হ'ব ইংলিছ জানিলে ক'ৰবাত ছাৰ্ভাইভ কৰিব পাৰিব কি ক'বা তেওঁলোকক যে অসমীয়া মাধ্যমত লিখিও APSC বুলিয়ে নহয় মই APSC বুলিয়ে নকওঁ বিভিন্ন পৰীক্ষাত বা জীৱনত সফলতা অৰ্জন কৰিব পাৰি কি ক'বা তেওঁলোকক আচলতে মই বাৰে বাৰে কৈছোঁ যে ভাষা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু APSC নহয় UPSCও অসমীয়া মাধ্যমত দিব পাৰি এতিয়াতো NEET আৰু JEE লোকেল লেংগুৱেজত হৈছে গতিকে ভাষা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু অসমত থাকি পেলাই যদি আমি মাতৃভাষাটো নকওঁ মাতৃভাষাটো নিশিকোঁ কি হ'ব বাৰু কাৰণ শেহতীয়া এক তথ্য মতেতো আপোনাৰ অসমীয়া ভাষী কোৱা লোকৰ সংখ্যা 49% হৈ গৈছে মানে নিজৰ ভাষাটো সংখ্যালঘু আচলতে বহুত বেছি আৱেগিক হৈ পৰোঁ এইখিনি সময়ত যে আমি অন্তত গুৰুত্ব দিব লাগে কাৰণ ভাষা এটাক এনেকৈ হেৰুৱাই যাব দিব নোৱাৰি আৰু ভাষাটো যদি নাথাকে সংস্কৃতি নাথাকিব কাৰণ ভাষাটোৱে আমাক এক কৰি ৰাখিছে আমি অসমীয়া বুলি ক'লে আমি অসমীয়া কওঁ কাৰণে আপোনাৰ আমি কোনোবাই বেলেগ বেলেগ ধৰ্মৰ হ'ব পাৰে কোনোবাই বেলেগ বেলেগ মানে সম্প্ৰদায়ৰ হ'ব পাৰে কিন্তু ভাষাটো একগোট কৰে হয় ভাষাটোৱে একগোট কৰি এতিয়া এটা ৰাখিছে ডাঙৰ প্ৰশ্ন মই ইয়াৰ আগতেও যিসকল সফল এইটো পৰীক্ষা বুলি নহয় কথা পাতোঁ তেওঁলোক খুব কম কথা কয় এতিয়া কথাটো হ'ল যে পুলিচ বুলি ক'লে অকণমান সাধাৰণতে অকণমান ছিৰিয়াছ থাকে অকণ কম কথা কয় অৱশ্যে ট্ৰেইনিঙত হৈ যাব যদি মই নাজানো কিন্তু জেচমিনটো বহুত কথা কয় মই যিমান দূৰ জানো আৰু ডিবেট কৰা ছোৱালী এংকৰিং কৰা ছোৱালী মুখখন একদম চলি থাকে পটক পটককৈ এতিয়া কি হ'ব বহুত কথা কোৱা পুলিচ হ'বা নে অকণমান পিছত কথা কোৱাটো কমি যাব আচলতে মই ভাবোঁ যে সমাজ সেৱা কৰিব গৈছোঁ মানুহখিনিক যদি বুজাবই নোৱাৰোঁ মই যদি নিজৰ পদটোত মই মানে নিজে গৰ্ব কৰি কথা নকওঁ বা তেনেকৈ থাকিলেতো নহ'ব তেওঁলোকে কথাই দিয়ে ন্যায় পাই যাব হয় তেওঁলোকে মোক বুজিব লাগিব যে চিটুৱেশ্যনটো পৰিস্থিতি এটা চম্ভালিবলৈ হ'লে বুজাবলৈ তেওঁলোকক কথাই ক'ব লাগিব আৰু যিহেতু এইখিনিয়ে আছে মোৰ লগত তেনেকেই বুজাই যাম আৰু ফিল আহিছে নাই এটা পুলিচ একদম মই এতিয়া মানে পুলিচ অফিচাৰ পুলিচো নহয় পুলিচ অফিচাৰ টাইপ ফিল আহিছে নি তেনে লাহে লাহে অকণমান টাইম লাগিব আহিবলৈ অকণমান সময় লাগিব গতিকে নিশ্চয় সাধাৰণতে মই সেইকাৰণে কৈছোঁ যে তুমি যিহেতু যথেষ্ট হাঁহিমুখীয়া যথেষ্ট কথা কোৱা পুলিচ হ'লে হাঁহিমুখীয়া নোহোৱা নহয় কিন্তু সাধাৰণতে মই কৈছোঁ দুই এজন এক্সেপশ্যনেল থাকে অকণমান গহীন গম্ভীৰতা কি হ'ল এনেকুৱা ধৰণৰ এটা থাকে গতিকে মই ভাবোঁ ৰাইজে খুব মৰমীয়াল পুলিচ এজন পাব পুলিচ বিষয়া এগৰাকী যিয়ে নহওক এতিয়া যিহেতু আৰু যথেষ্ট জীৱনৰ এয়া এটা মই ভাবোঁ আৰম্ভণি এটা যাত্ৰা শেষ এটা যাত্ৰাৰ আৰম্ভণি যথেষ্ট ৰেছপনচিবিলিটি থাকিব সমাজৰ প্ৰতি পুলিচ বুলি ক'লে দুটা ছবি আছে নেতিবাচক ছবিও কেতিয়াবা আহে মানুহৰ মাজত কেতিয়াবা ডেফিনেটলি ইতিবাচক ছবিও আছে কেনেকুৱা ধৰণে ভাবিছা যে সমাজখনক তোমাৰ ফালৰ পৰা ছাৰ্ভ কৰিব পাৰিবা বিং এ পুলিচ অফিচাৰ মই মোৰ সামৰ্থ্য অনুযায়ী যিমানখিনি পাৰোঁ সিমানখিনি কৰি যাম বিশেষকৈ নিচাযুক্ত দ্ৰব্যৰ ক্ষেত্ৰত মানে মোৰ সেইটো বহুত বেছি সমাজখনত যি নিচাযুক্ত দ্ৰব্য বিয়পি আছে আৰু বিশেষকৈ আমাৰ গল্ডেন ট্ৰাইংগলৰ কাৰণে অসমখন এতিয়া প্ৰায় ঘাটিৰ নিচিনা হৈ গৈছে গতিকে চেষ্টা কৰিম যাতে সেইখিনি নাইকিয়া কৰিব পাৰোঁ কাৰণ যুৱ প্ৰজন্মক উশৃংখল কৰি তুলিছে আৰু যুৱ প্ৰজন্মই দেশৰ ভৱিষ্যত গতিকে যদি নিচামুক্ত কৰিব পাৰোঁ তেন্তে সমাজখন যথেষ্ট ভাল হ'ব গতিকে প্ৰথমতে সেই কামটোতে কৰিম বুলি ভাবিছোঁ ট্ৰেইনিংটো নিশ্চয় পাবা কিন্তু মই জাষ্ট দুই এটা কথা সুধিছোঁ ইণ্টাৰভিউ বুলি নাভাবিবা মনৰ কথাখিনি মই জানিব বিচাৰিছোঁ দুই ধৰণৰ ছিষ্টেম থাকে এটা অকণমান ৰিফৰ্মেটিভ টাইপ এটা হ'ল অকণমান পানিছমেণ্ট টাইপ কি ভাবা যে এজন অপৰাধীক বা অভিযুক্তক বুলি কৈছোঁ মই একিউজডক ভাল হোৱাৰ সুযোগ দিব লাগে তেওঁক ৰিফৰ্মেশ্যন চান্স দিব লাগে নে একদম কঠোৰ শাস্তি দিব লাগে কোনটো ভাবা তুমি তোমাৰ বেছিক মনে কি কয়
মই ভাবোঁ যে ভাল হোৱাৰ চান্স দিব লাগে, কাৰণ মহাত্মা গান্ধীয়েও কৈ গৈছিল যে পাপীক ঘিণ কৰিব নালাগে, পাপক ঘিণ কৰিব লাগে। গতিকে তেওঁৰ পৰা যদি ভিতৰৰ পৰা পাপখিনি নাইকিয়া কৰিব পাৰোঁ, তেন্তে তেওঁতো এজন ভাল মানুহ হ'ব। গতিকে আমি ভাল মানুহ এজন কিয় হেৰুৱাওঁ? শেহতীয়া জুডিচিয়েল চিষ্টেমেও তাকে কয় হয় যে মানুহৰ আমি ৰিফৰ্মত হয়, গুৰুত্ব দিব reform। লাগে। পানিছমেণ্ট শ্বুড বি দ্য লাষ্ট অপশ্যন। হয় গতিকে ৰিফৰ্ম যদি হ'ব পাৰে মানুহে ডেফিনেটলি হবি কি? এমব্ৰইডাৰী কৰি ভাল পাওঁ। এতিয়া ক'ত তোমাক এম্ব্ৰইডাৰী কাম তুমি কলেজৰ ৰেগিঙত কোৱাৰ নিচিনাকে কৈছা আছে আৰু আৰু আচ্ছা এম্ব্ৰইডাৰীটোৰ চখটো কেনেকে? এইটো এটা ইণ্টাৰেষ্টিং। মই আচল APS পোৱাৰ পিছত এম্ব্ৰইডাৰী অকণমান কম্বিনেশ্যনটো বেলেগ কেনেকে? আচলতে মানে প্ৰথমতে এনেকুৱা হ'ল যে ক্ৰাফ্ট কৰিছিলোঁ, এই গ্ৰিটিংছ কাৰ্ডবোৰ বনোৱা ইউটিউবত চাই চাই ফ্ৰী সময় পালে। তাৰপিছত লাহে লাহে চালোঁ যে ধুনীয়াকৈ এম্ব্ৰইডাৰীও কৰিব পাৰি, মডাৰ্ণ হুক এম্ব্ৰইডাৰীবোৰ যে। আৰু লগৰ কেইজনীক বাৰ্থডে থাকিলে সেয়াই গিফ্ট দিওঁ, তাহাঁতেও ভাল পালে। আৰু কৰি থাকিলে মানে মোৰ খংটো অলপ বেছি। খং বেছি আকৌ এতিয়া পুলিচত মানে খং আহি যাব, সাৱধান। সেইকাৰণে এম্ব্ৰইডাৰী কৰিলে কি হয়, ধৈৰ্য যথেষ্ট লাগে। এটা বস্তুৱে বাৰে বাৰে কৰি থাকিব লাগে, মানে পূৰা একদম ধৈৰ্য সহকাৰে বেজীটো কোনফালে দিম, কি কৰিম। সেইকাৰণে মানে সেইটো কাইণ্ড অফ মেডিটেশ্যন হয়, মেডিটেশ্যনৰ নিচিনা হয়। গতিকে কৰোঁতে 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 খংটো কমাবলৈ কৰোঁতে কৰোঁতে ভাল লগা হৈ গ'ল। ইমান হাঁহি থকা ছোৱালীজনী খং কিয় উঠে? কেতিয়া উঠে? এইবোৰ চায়েন্স কিয় নললা, কি কৰিছা, প্ৰাইভেট জব কিয় কৰি আছা, এডিআৰি কিয় নিদিলা, যদি চিভিল ছাৰ্ভেণ্ট হ'ম বুলি কওঁ একেবাৰে ডাঙৰ হ'ব নালাগে নহয়, সৰুৰ পৰা উঠা। প্ৰথমতে চাকৰি এটা কৰি লোৱা, তাৰপিছত পঢ়ি থাকা, হয় এইবিলাকত খং মানে বেকাৰৰ মানে কনষ্ট্ৰাক্টিভ সমালোচনাটো চাগে ভাল পোৱা, বেকাৰৰ সমালোচনাত খং উঠে। হয় মই দেখা নাই বাৰু খং উঠা। আচ্ছা যিয়ে নহওক, আৰু হবি কি এম্ব্ৰইডাৰীৰ বাহিৰেও? কথা কৈ ভাল পাওঁ। কথা কৈ ভাল পাওঁ। এতিয়া পুলিচৰ বঢ়িয়া আৰু পুলিচ ষ্টেচনত যোৱা, ধুনীয়াকৈ আৰক্ষীৰ লগত লেকচাৰ মাৰি আহা, 2-3 কাপ চাহো খাই আহা। কবিতা গান? গান নাগাওঁ, কবিতা কেতিয়াবা কেতিয়াবা আবৃত্তি কৰিছিলোঁ আগতে, আজিকালি প্ৰায় চৰ্চা নোহোৱাই হৈছে। আগতে নহয়, কেইদিনীয়া মানুহ তুমি। আচ্ছা যিয়ে নহওক, গান কাৰ কাৰ শুনি ভাল লাগে? জুবিন গাৰ্গৰ গান শুনি ভাল লাগে, ভূপেন হাজৰিকাৰ গান শুনি ভাল লাগে, আৰু অংগৰাগৰ গান শুনিও ভাল লাগে। হিন্দীত? শ্ৰেয়া ঘোষালৰ ভাল লাগে, লতা মংগেশকাৰৰ ভাল লাগে। কিন্তু কৈ দিছোঁ যে মোৰ মনত নাথাকে কোনটো কাৰ গান হয়, কিন্তু শুনি ভাল লাগে। আৰু কেতিয়া মানে গানটো এনেকুৱা এটা বস্তু, মানে সুখ হ'লেও গান শুনা যায়, দুখ হ'লেও গান শুনা যায়। গতিকে গান থাকেই। বহুতে এইটো কয় যে যেতিয়া আমি APSC বা এনেকুৱা কম্পিটিটিভ এক্সাম টাফ প্ৰিপেয়াৰ কৰোঁ, একদম ঘৰত সোমাই চাৰিওফালে খিৰিকী দৰ্জা বন্ধ কৰি কিতাপেই পঢ়ি থাকিব লাগে। একদম কিতাপৰ বাহিৰে আপুনি একো মানে তুমি একো দেখিবই নোৱাৰা। কিতাপেই খাইছা, কিতাপেই শুইছা, কিতাপৰ লগতে কথা পাতিছা। কিমান সঁচা? মানে বাহিৰৰ পৃথিৱীত কি হৈ আছে মোৰ মতলব নেহিয়ে। মোৰ দৃষ্টিভংগীটো 100% মিছা। কাৰণ কিয়, প্ৰথম যেতিয়া মই দিছিলোঁ, মেইনছ ক্লিয়াৰ নহ'লে, তেতিয়াতো মই ঘৰতে আছিলোঁ। মোৰ ছ'চিয়েল মিডিয়াও নাই, এতিয়াও নাই বাৰু। মোৰ 2019ৰ পৰা ফেচবুক, ইনষ্টা একো নাই। আচ্ছা এইটোও জানিলোঁ, কিয় ইমান বেয়া পোৱা ছ'চিয়েল মিডিয়া? প্ৰথমতে ডিবেট কৰি থাকোঁতেতো খুব ভাল লাগে, পোষ্ট কৰি কৰি মই অমুকত পুৰস্কাৰ পাইছোঁ, পুৰস্কাৰ পাইছোঁ। তাৰপিছত লাহে লাহে ক'ভিডৰ বা সময় জেচমিন কমেণ্ট আহে। তাৰপিছত কি হ'ল? ক'ভিডৰ সময়ত ভাবিলোঁ যে টাইম ৱেষ্ট হয়, মানে ৰীল চাই থাকোঁতে, মানে স্ক্ৰল কৰি থাকোঁতে থাকোঁতে কেতিয়া এঘণ্টা এটা গুচি বহুত যায় ডাঙৰ গমেই কথা। নাপাওঁ। সেইকাৰণে তাৰপিছত ভাবিলোঁ যে কিয়নো নিজৰ সময়খিনি নষ্ট কৰি আছোঁ। আৰু কিতাপ পঢ়াৰ আগতে বহুত অভ্যাস আছিলে। সৰুতে একদম লুকাই লুকাই বিস্ময় পঢ়োঁ। ক্লাছ 10তো মেট্ৰিকৰ আগত সৰু সৰু টৰ্চ জ্বলাই জ্বলাই পঢ়োঁ। লাহে লাহে সেই কিতাপ পঢ়া অভ্যাসটো নাইকিয়া হৈ থাকিলে, মানে ফেচবুক চলোৱাৰ পিছৰ পৰা। তো 19ৰ নৱেম্বৰত ভাবিলোঁ যে হ'ব আৰু নকৰোঁ। পুৰা মনত আছে ডেটবিলাক। ভাল গতিকে কথা ছ'চিয়েল মিডিয়া। 19ৰ নৱেম্বৰৰ পৰা আজিলৈকে নাই, আৰু নকৰোঁ বুলি ভাবিছোঁ, মানে ভৱিষ্যতলেও। কেতিয়াবা লাগিব, ছ'চিয়েল মিডিয়া গ্ৰুপ আছে, এতিয়া পুলিচৰ ফেচবুক পেজ থাকিলে সেইটোতো চলাবই লাগিব। মই ভাবোঁ আৰু কামত মই মোৰ দৃষ্টিভংগীটো হ'ল যিকোনো বস্তু যদি আমি লিমিটত ইউজ কৰোঁ, মই ভাবোঁ ছ'চিয়েল মিডিয়াৰো বহুত ভাল ইফেক্ট আছে। এতিয়া তোমাৰ বিষয়ে ৰাইজে কেনেকৈ জানিব? 10জনী ছোৱালী কেনেকৈ ইনস্পায়াৰ হ'ব? 8ত পঢ়ি থকা সেই চৰকাৰী স্কুলৰ ছোৱালীজনী কেনেকৈ ইনস্পায়াৰ হ'ব? ছ'চিয়েল মিডিয়াত চাই ইনস্পায়াৰ হ'ব। মই ভাবোঁ বহুত ৱেজ মানে থাকে, কিন্তু আমি কেনেকৈ ইউজ কৰোঁ। গতিকে আমি কথা পাতিছিলোঁ গানৰ কাৰ কোনটো গান মনত নাথাকে। অকলে থাকিলে পঢ়াৰ সময়ত যিটো কৈছিলা যে ঘৰত বন্ধ হৈ থাকিব নালাগে, গধূলি মানে প্ৰিপেয়াৰ কৰি থাকি ম'ম' চম' খাব যাব পাৰি আৰু। পাৰি। আচলতে মই কাম কৰি কৰিয়ে কৰিছোঁ। 9:30ৰ পৰা 6:30লৈকে মোৰ অফিচ থাকে। তাৰপিছত আপোনাৰ আকাশবাণী যিহেতু ঘোষিকা, গতিকে কেতিয়াবাতো ট্ৰান্সমিশ্যন ডিউটি থাকে, কেতিয়াবা ডকুমেণ্টৰী বনাব যাওঁ। ডকুমেণ্টৰীখন আকৌ এডিট কৰিবলৈ আকৌ 6:30ৰ পিছত মই ৰেডিঅ' যাওঁ, এডিট কৰি থৈ আহোঁ। তেনেকৈ বহুতখিনি সময় 10 ঘণ্টা 11 ঘণ্টা কামেই কৰা হয়, কিন্তু পঢ়া কেতিয়া হয়? মই ৰাতিপুৱা সোনকালে উঠোঁ,
5:30 মানতে উঠা হয়, উম, 5টা 5:30 উঠা হয়। উঠি পেলাই সেই মৰ্ণিং শ্লট এটা থাকে, যিখিনি সময়ত ৰিভিজন কৰা হয় বা কাৰেণ্ট এফেয়াৰ্ছখিনি নতুন নতুন টপিক সেইখিনি পঢ়োঁ। আৰু গধূলি যেতিয়া আহোঁ, সদায়তো ৰেডিঅ' নাথাকে, মাহত 6 দিনহে আমাৰ ডিউটি হয়, যিহেতু কেজুৱেল এছাইনি আছিলোঁ। গতিকে গধূলি আহি পেলাই আনচাৰ ৰাইটিংখিনি গধূলি কৰিছিলোঁ। সাধাৰণতে মানুহখিনি ভাগৰি যায় অঁ, মানসিকভাৱে, কি বুলি নিজকে ইনস্পায়াৰ কৰে যে এতিয়া পঢ়িব লাগিব? সেইকাৰণে আনচাৰ ৰাইটিংটো কৰিছিলোঁ গধূলি। অঁ, মানে যিহেতু পৰীক্ষা হলত সেই ভাগৰটো থাকিব, উম, মই ভাবিছিলোঁ যে পৰীক্ষা হলত যিহেতু অকণমান হ'লেও পেনিক হ'ম যে উম, কি হ'ব কি নহ'ব, গতিকে ভাগৰি পেলাই মই মোৰ আনচাৰত কিমান বেষ্ট দিব পাৰোঁ উম, সেইটো চাবলৈ আনচাৰ ৰাইটিং কৰিছিলোঁ। গধূলি এটা শ্লট আছিলে যিটোত আনচাৰ ৰাইটিঙে কৰোঁ, উম, আৰু উম। যিমান মানে কিমান দিব পাৰিছোঁ মই গোটেই দিনটো কাম কৰাৰ পিছত। সেই কনচেপ্টটো আচলতে ভুল, যে একদম খিৰিকী দৰ্জা বন্ধ। মানুহে কয় হয় মানে আমিতো আৰু পৰীক্ষা দিয়া নাই, যে 2 বছৰ 3 বছৰ মান একদম কাৰো লগত সম্পৰ্ক নাই, দৰ্জাখন বন্ধ কৰিব লাগিব, বতাহো পাৰিলে আহিব নালাগিব, এনেকুৱা ধৰণৰ এটা কনচেপ্ট দিয়ে। হয় কিন্তু তুমি এটা কথা ক'লা যে নিজৰ জীৱনটোৰ কামবোৰ কৰিও, জীৱনটো ভালকৈ উপভোগ হয় কৰিও, ছ'চিয়েলি যিখিনি ৰেছপনচিবিলিটি হয় থাকিও প্ৰিপেৰেশ্যন কৰিব পাৰি। হয় কৰিব পাৰি। নিজানত, এতিয়া নোৱাৰোঁ বুলি নক'বা, নিজানত কোনটো গান গুণগুণোৱা? নিজানত শেহতীয়াকৈতো মোৰ কথাই আমনি কৰেনে, অঁ, আৰু কেতিয়াবা তুমি মোৰ মাথো মোৰ, হা যেতিয়া যি মুড হয় সেনেকেই গুণগুণোৱা যায়। আৰু জোনাকী ৰাতি হা, নিজানত অকণমান গুণগুণাই দিয়া এতিয়া। একদম বেয়া আপোনাৰ। তেতিয়া আমি বুজিম জেচমিনজনী একে হৈ আছে, নহ'লে ভাবিম একদম পুলিচৰ চাকৰি পাই ডাঙৰ হৈ গ'ল। নাই নাই, মোৰ একদম লাজ কৰিব লগা একো নাই। মই আছোঁ সন্মুখত, দেউতা চাইডত বহি আছে, একো নাই, তেওঁ শুনিছে চাগে গান। ৰাইজে একদম বেয়া হওক, বেয়াই মই শুনো, সদায় ভাল গান শুনো। কাণখন বন্ধ কৰি একদম দিব মই আপোনাৰ। সদায় ভাল গান শুনো, আজি বেয়া গান শুনিম, বেসুৰা গান। ৰাইজসকলে একদম বেসুৰা গান এটাৰ কাৰণে সাজু থাকক। মোৰ কথাই আমনি কৰেনে, তুমি যেতিয়া নিজানত বহা। থেংক ইউ, হ'ব হৈ গ'ল, দিয়ক। যথেষ্ট তুমি। আচ্ছা, এতিয়া যিহেতু গানৰ কবিতা তৰ্কত জীয়াই থকা ছোৱালীজনী, মই হয় ভাবোঁ দেই, হয় মই ব্যক্তিগতভাৱেও যিহেতু জানো, প্ৰাণৱন্ত এজনী ছোৱালী, গান কবিতা এইবোৰৰ মই ভাবোঁ জীৱনক নতুন মাত্ৰা প্ৰদান কৰে। হয়। কবিতা কোনটো প্ৰিয়, বা দুষাৰী যদি যিকোনো কবিতা এটা যদি মনত আছে, যিকোনো, আৰু ৰেডিঅ'ত চাকৰি কৰা নেও, মোৰ ফালৰ পৰা যদি কওঁ, যদি মনত আছে, মমতাৰ মমতাৰ চিঠিটো একজেক্টলি এটা হাই ফাইভ মাৰি দিয়া মোৰ ফালৰ পৰা। আইয়া, এইটো নাখাটিবা দেই। কিন্তু মই ভাবোঁ মনত অন্যতম নাই। প্ৰিয়, নাই দুটা শাৰী, এতিয়া ময়ে কৈ দিম, তুমি লাজ কৰিব লাগে। একেবাৰে মাজত দুটা শাৰী আছিল চাগে এনেকুৱা, হা, তুমি ভোগ দৈ দি ভটিয়াই আহিলে, একদম সেইটো কৈ দিয়া। মানে তুমি ভোগ দৈ দি ভটিয়াই আহিলে মোক ৰিঙিয়াই মাতিবা, সেনেকে দুটা শাৰী আছিলে। কোৱা ভুল হ'লেও ৰাইজে বেয়া নাপায়, নাই নাই, দীঘল কবিতা। সেইখিনিয়ে মনত আছে। সেইখিনিয়ে সেইখিনিয়ে অকণ কৈ মনত দিয়া, আছে। আবৃত্তি কৰি দিয়া। কবিতাটো হ'লে অকণমান আবৃত্তি কৰি দিব পাৰিলোঁ হা, হয়। হা। ৰ'ব কবিতাটো উলিয়াই লোৱা। মই কবিতাটো উলিয়াই গতিকে লৈছোঁ। মই দৰ্শকলৈ এইখিনি সময়তে টাইম পাছ কৰোঁ। কবিতাটো উলিয়াই আছে যে এগৰাকী ভাল তাৰ্কিক, এগৰাকী অনাতাঁৰ শিল্পী, ঘোষিকা। গতিকে এই যে জীৱনৰ অন্যান্য প্ৰসংগবোৰ লগত ৰাখিও যে সফলতা লাভ কৰিব পাৰে, বহু পিতৃ মাতৃয়ে ভাবে এইটো নকৰিবি, সিটো নকৰিবি, জীৱনটো জীয়াই থকাৰ মই ভাবোঁ অন্য এটা যিটো উদাহৰণ, সেইটো জেচমিনে প্ৰস্তুত কৰিছে। উই শ্বুড লিভ লাইফ, উই শ্বুড চেলিব্ৰেট লাইফ, যিটো মই ভাবোঁ সেইটো কৰাটো অত্যন্ত প্ৰয়োজনীয়। আৰু মই এতিয়া যিহেতু মমতাৰ চিঠি, এই কবিতাটো খুব প্ৰিয় কবিতা, সকলোৰে প্ৰিয়, গতিকে মমতাৰ চিঠিৰ কেইটামান শাৰী আমাক গাই দিব, সাজু হৈছে যদি। দুটামান হ'ব, শাৰী গাই একদম দিছোঁ। দুটামান শাৰী। মৰমৰ, এয়া মম এডাল জ্বলাই লৈছোঁ, আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহজাক আহি মমডাল কোবাইছে, চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথা, তোমাৰ মনত আছেনে? তোমাৰ বাবুল এতিয়া বৰটো হৈছে, হয়। এইখিনি লাইন মই খুব ভাল লাগে। তাৰ ওপৰ পাৰিত এধানিমান চাগে ডালিম গুটি ডালিম যেন গুটি দাগ গজিছে। আছে। সি মোক একেবাৰে এৰিকে নিদিয়ে, তুমি নাই নহয়, সেইকাৰণে যিয়ে নহওক। মা দেউতাৰ বিষয়ে কোৱা, পৰিয়ালৰ বিষয়ে কোৱা, কাৰণ মই ভাবোঁ যে এই সফলতাত ডেফিনেটলি তেওঁলোকৰ 100% কণ্ট্ৰিবিউশ্যন আছে। মা দেউতাই বহুতখিনি কৰিছে, আৰু মায়ে মানে এনেকুৱা হয় যে পানী গিলাচো মোক ঢালি খাব নিদিয়ে, কাৰণ মই যিহেতু গোটেই সময়খিনি অফিচতে থাকোঁ। গতিকে মায়ে কয় যে পঢ় আৰু, হ'ব দে, বহুত কষ্ট কৰিছ, কাৰণ অফিচৰ পৰা আহি পাওঁতে কেতিয়াবা ৰেডিঅ' থাকিলে প্ৰায় 8:30 9টা বাজে। সেইখিনি সময়ত ঘৰৰ কাম মায়ে একো কৰিব নিদিয়ে, পানী গিলাচো আনি দিয়ে। গতিকে মায়ে যথেষ্ট কষ্ট কৰিছে, আৰু দেউতাইতো প্ৰাইভেট ছেক্টৰত জব কৰে। ঘৰখনো সেনেকুৱা নিম্ন মধ্যবিত্ত শ্ৰেণী, গতিকে দেউতাইও যথেষ্ট কৰিছে, মানে নিজৰ যিখিনি পায় সেইখিনিয়ে ভাইটি আৰু মোৰ মাজত দিবলৈ চেষ্টা কৰিছে। আৰু ভাইটি যিহেতু সৰু, গতিকে মোৰ সেই দায়িত্বটো সদায় আছিলে, মানে যে তাক, মানে মই যদি একো হ'ব নোৱাৰোঁ তেতিয়াহ'লে সি একো নহ'ব, মানে মোৰ লাইফটোৰ নিচিনা তাৰ লাইফটো হ'ব নালাগে মানে।
তো সেই দায়িত্বটো সদায় আছিলে যে মই কিবা এটা কৰিব লাগিব, তেতিয়াহে তাক মই উলিয়াই লৈ যাব পাৰিম। গতিকে মই ভাবোঁ এয়া সুখৰ হয়, চকু পানী। গতিকে তেওঁলোকে যথেষ্ট কৰিছে আৰু ফ্ৰেণ্ডছখিনিও যথেষ্ট কৰিছে। দেউতাৰতো ছোৱালীবিলাক এনেও ফেভৰেট থাকে, মাৰ হয় লগততো থাকে। দেউতাই কি ফিল কৰে এতিয়া? গৰ্ব কৰি কয় চাগে মোৰ ছোৱালী APS পাইছে। হয়, দেউতাই যথেষ্ট মানে দেউতাই খুব কম কথা কয়। ষ্ট্ৰাগলো আছিল চাগে যথেষ্ট, এটা হয় নহয় জানো, দুটা মেইনটেইন, ল'ৰা ছোৱালী দুটা মেইনটেইন কৰা গুৱাহাটীত ইমান সহজ হয় নহয়। আৰু দেউতাই খুব কম কথা কয় মানে, আৰু অফিচতো যথেষ্ট কষ্ট কৰে। কালি যেতিয়া মই যাব নোৱাৰোঁ কাৰণে দেউতাক তেওঁলোকে গামোচা পিন্ধাইছে, ফুল দিছে, মানে মোৰ কেনেকুৱা লাগে এই মুমেণ্টটো ছোৱালী মোৰ হিচাপে? ভাবি ভাল লাগিছে যে দেউতাই আহি পেলাই কৈছে যে তোমাৰ কাৰণে মই সেইখিনি পাইছোঁ। গতিকে আজি ইয়াতে আহি থাকোঁতেও কৈছে যে তোমাৰ কাৰণে আজি এনেকে আহিছোঁ। মানে মোৰ ভাবি ভাল প্ৰাউড লাগিছে যে গাৰ্ল। মই দেউতাক সিমানখিনি দিব পাৰিছোঁ। কিন্তু মই সেইটোৱে কওঁ যে যেতিয়া ল'ৰা ছোৱালীয়ে এগৰাকীয়ে সফলতা লাভ কৰে, আমি আচলতে নিজৰ কাৰণে কৰাতকৈ, হয় মই প্ৰায় কওঁ এইবিলাক কথা যে পেৰেণ্টছৰ কাৰণে কৰাটো বেছি ডাঙৰ কথা, আৰু এই হয় সুখটো মই ভাবোঁ পৃথিৱীত তুলনা নাই, নহয় জানো? হয়, আৰু মা দেউতাই যেতিয়া কয় যে তাই বহুত কৰিছে, তাইৰ কাৰণে আমি এইখিনি পাইছোঁ, মানে মোৰ লাগে যে অন্ততঃ কিবা এটা কৰিছোঁ ভগৱান, ধন্যবাদ, আৰু যে কিবা এটা কৰিব দিছা তেওঁলোকৰ কাৰণে। গতিকে মই ভাবোঁ যে যিটো কোৱা হয় যে লোৱাৰ মিডিল ক্লাছৰ আমাৰ সপোন বহু থাকে, হয় আমি বুলিয়ে কৈছোঁ। বহু ক্ষেত্ৰত বহুত ল'ৰা ছোৱালী থাকে, মই হয় মেছেজো পাওঁ বা তুমিও জানা যে জীৱনত ভাগৰি পৰে, ভাঙি যায়। হয় কি ক'ব বিচাৰিবা? মানে কেৱল APSC বুলি নহয়, হয় মই কোৱা নাই যে APSC নাপালেও যে তুমি বিফল হয় সুখী হ'ব নোৱাৰা, সেইটো মই এই কনচেপ্টটোত বিশ্বাস নকৰোঁ। হয় সৰু চাকৰি কৰিও মানুহে চাকৰি নকৰাকেও সুখী হ'ব সুখী পাৰে। হ'ব পাৰে। কি ক'বা আমাৰ লোৱাৰ মিডিল ক্লাছ যিখিনি আছে, তেওঁলোকৰ জীৱন সংগ্ৰাম যাতে ভাগৰি নাযায় আন ছোৱালী 10জনীয়ে, কি ক'বা তেওঁলোকক? আচলতে মই প্ৰথমতে ছোৱালী হ'ল বুলিয়ে যে উম, একো কৰিব নোৱাৰিব, উম, সেই কনচেপ্টটো বহুত ভুল যে ছোৱালী হ'ল বুলি বিয়া দিব লাগিব। উম, মই সমাজখনক অনুৰোধ জনাওঁ যে নকৰিব তেনেকুৱা, কাৰণ বহুখিনি ছোৱালীয়ে ভাগি পৰে। বিয়াইতো শেষ নহয় ছোৱালী এজনীৰ জীৱনত, বহুখিনি ছোৱালীয়ে বহুত কাম কৰিব বিচাৰে। গতিকে সমাজখনক অনুৰোধ যে নকৰিব তেনেকুৱা, আৰু মনোবল ৰাখক যিখিনিয়ে কৰিব বিচাৰিছে বা যিখিনিয়ে ভাগি পৰে। ময়ো বহুত সময়ত বহুবাৰ ভাগি পৰিছোঁ, কিন্তু আকৌ উঠিছোঁ, আৰু ভাগি ভাগি উঠিছোঁ কাৰণেই চাগে আজি বহুত ভগৱানে ভাগি ইমানখিনি পৰিলে কি দিছে। কৰা? একদম মনটো বেয়া, কান্দিব মন গৈছে, মা দেউতাই দেখাকে কান্দিবও পৰা নাই, তেনেকুৱা চিটুৱেশ্যন চবৰে হয় লাইফত আহে। হয় কি কয় যে এনেকুৱা লাগে নিৰাশ জীৱনত, কি কৰিলোঁ, কটনৰ পৰা গ্ৰেজুৱেশ্যন কৰিলোঁ, এনেই আছোঁ, কি কৰা তেতিয়া? ৰিভাইভ কেনেকৈ কৰা নিজকে? বহুত জোৰকে কান্দো একদম ৰুমটোৰ ভিতৰত, আৰু ভাইটি আছে, সি মানে এনেকুৱা যে মোৰ চকুত চকু পানী চাব নোৱাৰে। আই ঐ, সি বা মই আছোঁ নহয়, আই ঐ, ইমান সেনেকুৱাই। সৰু পোৱালিটোৱে। অঁ, গতিকে সি তাৰ নামটো কৈ দিয়া, আৰু মা দেউতাৰ নামটো কৈ দিয়া ৰাইজে তেতিয়া। মাৰ নাম ববিতা বেগম, দেউতাৰ নাম নুৰ হুছেইন, ষ্টুডিঅ'ত বহি হয়। আছে। ভাইটি আৰিয়ান হুছেইন, সি এইবাৰ মেট্ৰিক দি আছে। আৰু গতিকে আৰিয়ানে পুৰা লেভেল দিব এতিয়া বন্ধুৰ আগত। খুব ভাল লাগে হা? খুব লেভেল দি আছে। তাক মানে ষ্টেটাছত দিছে যে, তাক সুধিছে নিজৰ মানে, হা। সি কৈছে অঁ নিজৰ বাটো। মোৰ নিজৰ বা আকৌ, হা। দিজ আৰ দ্য হেপিয়েষ্ট মমেণ্টছ অফ লাইফ। আমি নিজে কিমান সুখী ডাঙৰ কথা নাই, আনক মা দেউতাক হয়, আৰু ভাইটি বা পৰিয়ালক সুখী দেখি তাতকে আৰু মই ভাবোঁ একো ডাঙৰ একো নালাগে। নাই। আচ্ছা, আৰু তাৰপিছত কি ক'বা সেই ছোৱালীৰ যিটো মানে ধৰা এতিয়াও সেই মানসিকতাটো আছে বহুতৰ? আছে আছে, এতিয়াও সেই বহুত মানসিকতাটো আছে। গতিকে ছোৱালীখিনিক, উম, ল'ৰা ছোৱালী গোটেইখিনিকে উম, কৈছোঁ আচলতে মই, যে ভাগি পৰিবই, মানে মানুহে হয় আমি, উম, যন্ত্ৰটো নহয় যে ভাগি নপৰিম। আমাৰ আৱেগ আছে, অনুভূতি আছে। গতিকে ভাগি পৰিম, আকৌ উঠিব লাগিব, উম, সেইটোৱে জীৱন আচলতে। উম, যদি সংগ্ৰাম নাথাকে সেই মজাটো নাথাকে। আজি উম, যদি মই বহুত ৱেল ছেটেল হৈ ফেমিলি এটাৰ পৰা আহিলোঁ হয়, মানে নৰ্মেল আৰু মোৰ কিনো কাৰণে এইটো ডাঙৰ কথা। কিনো ডাঙৰ কথা, মা কিন্তু দেউতা APS বা APSC পাছ কৰিছে, ছোৱালীও কৰিছে, হয় সেইটো ধৰক মই ভাবোঁ হয় খুব ডাঙৰ কথা এটা নহয়। হয়, গতিকে মা দেউতাৰ আজি বেছি ভাল লাগিছে, কাৰণ সেই ষ্ট্ৰাগলখিনি কৰিছোঁ আমি। আৰু গতিকে সংগ্ৰাম থাকিবই, সংগ্ৰামক জয় কৰিয়ে আমি জীৱন যুঁজি যাব লাগিব। আৰু ৱণ্ডাৰফুল ৱণ্ডাৰফুল ৱণ্ডাৰফুল। মই ভাবোঁ এনেকুৱা ধৰণৰ প্ৰশাসনিক বিষয়া লাগে। সমাজত দুই ধৰণৰ মানুহ থাকে, হয় হেভছ এণ্ড হেভ নটছ। এটা প্ৰিভিলেজ ক্লাছ, হয় এটা যিসকলে প্ৰিভিলেজটো নাপায়। হয় তুমি যেতিয়া এটা পদবীত থাকিবা, মই নকওঁ যে গোটেই ছিষ্টেমটো চেঞ্জ কৰি দিব হয় পাৰিবা, কিন্তু কি ভাবা যে যিসকলে জীৱনত একো পোৱা নাই, হয় বা যিসকল শিশুই হয়তো জীৱনৰ ন্যূনতম প্ৰয়োজনখিনিও পোৱা নাই, ইউ কেনট চেঞ্জ দ্য ৱৰ্ল্ড, সেইটো হয়, কিন্তু নিজৰ ফালৰ পৰা সঁচাকৈ ক'ব লাগিব, কিন্তু এইটো মই ৰাখি থৈ দিম পিছত কেতিয়াবা 10 বছৰ 20 বছৰ পিছতো আমি মানে মই যিহেতু ডাঙৰ, মই যদি জীয়াইও থাকোঁ এইটো মই দেখুৱাম। বাই হাৰ্ট ক'ব লাগিব আনচাৰটো মোক, এনে টক শ্ব' বুলি নহয়। যে এনেকুৱা কিবা পৰিকল্পনা মানে কি, আৰু এনেকুৱা কিবা আশা আছেনে যে কাৰোবাৰ বাবে কিবা এটা জীৱনত যদি কৰিব পাৰোঁ?
কিবা তেনেকুৱা আছে নেকি? আচলতে যিহেতু কটনত পঢ়িছিলোঁ অকণমান দীঘলীয়াকৈ ক'ব কোৱা বিচাৰিছোঁ। একদম টাইম ইজ অল ইয়ৰ্ছ। আমি ফুডভিলাৰ তলেদি আহোঁ কাছাৰীত গাড়ীৰ পৰা নামি পেলাই। আপুনি চাগে দেখিছে ফুডভিলাৰ তলত য'ত গাড়ী পাৰ্ক কৰি দেখিছোঁ, থাকে, তোমাকো দেখিছোঁ তাতে। তাত মানে সৰু সৰু ল'ৰা ছোৱালীবোৰ থাকে, মানে সৰু সৰু ল'ৰা ছোৱালীবোৰ পানী বটল লৈ আহে ক'ৰবাৰ নালাৰ পৰা, পইচা খুজি থাকে। মই তেতিয়াতো যথেষ্ট সৰু আছিলোঁ, মই প্ৰায় কান্দি ওলাই আহোঁ ফুডভিলাৰ তলেদি। মানে কিয় হৈছে মানে তেনেকুৱা, মানে ক'ৰ পৰা দুখ আহিছে? পোৱা, বহুত দুখ লাগে। ইমান দুখ লাগে মোৰ, এনেকুৱা লাগে কিবা এটা কৰিব পাৰিলে, আৰু নিজৰো নাই পইচা, ঘৰৰো নাই। তো মানে সেইটোও এটা মটিভেশ্যন আছিলে যে কিবা এটা কৰিম, গতিকে অনাথ আশ্ৰম এখন খুলিব চেষ্টা কৰিম যাতে মই তেওঁলোকক এটলিষ্ট পঢ়াব পাৰোঁ মানে। কিন্তু এইটো কি হয় জানা, এটা সময়ত যেতিয়া পইচা আহে, একদম অনেষ্টলি কৈছোঁ, বেয়া নাপাবা, যেতিয়া পইচা আহে, যেতিয়া এটা ৰুতবা বুলি কয়, হয় নহয়, আশে পাশে কনষ্টেবল থাকিব, কিবা থাকিব, সংসাৰ হয়, লাহে লাহে মানুহে এইবোৰ বহুতে পাহৰি যায়। হয় তুমি কি ভাবা যে শেষলে, মই কোৱা নাই চাকৰি জইন কৰিয়ে, হয় কিন্তু চাকৰি কৰি 20 বছৰ 25 বছৰ পিছত, 15 বছৰ পিছত এইটো তোমাৰ থাকিব বুলি তোমাৰ বিশ্বাস আছেনে নিজৰ ওপৰত? মোৰ বিশ্বাস থাকিব, কাৰণ মোক যিখিনি সময়ত মোক সেই কথাখিনি ইনস্পায়াৰ কৰিছিল, মানে মোক যিখিনিয়ে ট্ৰিগাৰ কৰি আজিৰ এই পৰ্যায়টো আনিছে, মই ভাবোঁ যে মই এজন সৎ মানুহ হিচাপে সেই কথাখিনি পাহৰি গ'লে মই মোৰ মানৱতাটোৱে হেৰুৱাই পেলাম। গতিকে সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ, সদায় থাকিব। মোৰ ষ্ট্ৰাগলৰ সময়ত যিখিনি মানুহ আছিলে, মোৰ ষ্ট্ৰাগলৰ যিখিনি কাৰণ আছিলে, সেইখিনিক ভাল কৰাটো মোৰ সদায় আৰু দায়িত্ব। ভগৱানে তোমাক চান্স দিছে। হয় এতিয়া ময়ো এইটো কথা যদি কওঁ যে 10জনৰ ভিতৰত 5জন এনেকুৱা ল'ৰা ছোৱালী আছে, আমি স্কুল কলেজত যেতিয়া যাওঁ, সিহঁতে কয় দাদা মোৰ বৃদ্ধাশ্ৰম খুলিব ইচ্ছা আছে, কোনোবাই কয় অনাথ আশ্ৰম, কিন্তু বহুতে সেই চান্সটো নাপায়। মানে ধৰা নিজে তেওঁলোকে হয় ষ্ট্ৰাগল কৰি থাকে, ক'ত খুলিব? তোমাক ভগৱানে সেই চান্সটো আকৌ দিলে। হয় মই ভাবোঁ 10ৰ 5জন, যদিও কয় আজিকালি যুৱ প্ৰজন্ম উচ্ছৃংখল বিশৃংখল, হয় 10জনৰ ভিতৰত 5জনে ভাবে যে তেওঁলোকে কৰিব, বিশেষকৈ অনাথ আশ্ৰম হওক, শিশুৰ বাবে। কিন্তু তেওঁলোকে তুমি সেইটো কিন্তু প্ৰিভিলেজটো পালা। গতিকে হয় এতিয়া ইটছ ইয়'ৰ টাৰ্ণ, মই থিংক যে ছ'চাইটিয়ে তোমাক দিলে, তুমি ছ'চাইটিক কি ছ'চাইটিক ধৰণৰ দিব লাগিব। কি দিব। আমি লাহে লাহে প্ৰায় শেষ কৰি আহিছোঁ। মই কৈছোঁৱে যে ষ্ট্ৰাগলৰ কথা পাতিলোঁ, মাধ্যমৰ আমি কথা পাতিলোঁ, ডিবেটৰ বেকগ্ৰাউণ্ডৰ কথা পাতিলোঁ। এতিয়া আমাৰ ডিবেটৰবিলাকৰ কাৰণে স্পেচিয়েলি কি ক'বা, ডিবেটে কেনেকৈ সহায় কৰিছে? এইটো এটা স্পেচিয়েল কুৱেশ্যন, কমন মানুহে হয়তো এইটো খুব পচন্দ নকৰিব, বাট ষ্টিল তৰ্ক প্ৰতিযোগিতা, দৰ্শকসকলক কৈছোঁ, তৰ্ক প্ৰতিযোগিতাসমূহ যিসমূহ স্কুল কলেজত হয়, খুব ভাল ডিবেটৰ হৈছিল, অসমত বহুবাৰ বেষ্ট ডিবেটৰ হৈছে, কিমানটামান প্ৰাইজ পাইছা এতিয়ালৈ? আছে ঘৰত 10-12টামান। মানে ষ্টেট লেভেলত হয় বেষ্ট প্ৰাইজ। হয় কেনেকৈ সহায় কৰে বুলি ভাবা ডিবেট? ষ্টেজ ফেয়াৰটো নাইকিয়া কৰে আপোনাক, আৰু মঞ্চ এখনত যে আপুনি কথা ক'ব পাৰিছে, সেইটো বহুত ডাঙৰ কথা। মানে নিজৰ যিটো লিডাৰশ্বিপ কোৱালিটি, আপুনি যদি লিডাৰশ্বিপ কোৱালিটি থাকে, তেতিয়াহে আপুনি বেলেগ কামত লিডাৰ হ'ব পাৰিব বা টীম এটাক মেনেজ কৰিব পাৰিব। গতিকে সেই লিডাৰশ্বিপ কোৱালিটিটো গঢ়ে, আৰু যুৱ প্ৰজন্মই যদি নেতা নহয়, কোন নেতা হ'ব? গতিকে ডিবেট যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু মানে যিটো ব্যক্তিত্বটো তুমি ক'লা, হয় যিটো ব্যক্তিত্ব গঢ়াত সহায় কৰে। ইণ্টাৰভিউত যেতিয়া গৈছিলা, ইমান ডাঙৰ ধৰক জ্ঞানী গুণী ব্যক্তি থাকে বৰ্ডত, ইণ্টাৰভিউত যাওঁতে মানে যিটো ভাইভা, যিটো আৰু হয় ফাইনেল যিটো ইণ্টাৰভিউ, যে হয় এইটো ভাল হ'লে মই চাকৰিটো পাম, এইটো বেয়া হ'লে মই নাপাওঁ, হয় সেই সময়ত কেনেকুৱা প্ৰস্তুতি আছিল, মানসিক প্ৰস্তুতিটো? এপাৰ্ট ফ্ৰম কোচিংছ এণ্ড অল দেট, মেণ্টেল যিটো প্ৰিপাৰেশ্যন। ভয় লাগিছিলে, আৰু বহুত ভয় লাগিছিলে, কিন্তু মা দেউতাও কৈছিলে যে হ'ব দে, যুৱবাণীত কৰিয়ে থাক দেখোন। তাৰপিছত মোৰ গাইড বুলি, মেণ্টৰ, মানে মোৰ ইটছ এন এভৰি মমেণ্টত ব্যক্তি এজন আছিলে, অনুৰাগ শইকীয়া বুলি। অনুৰাগ দাই মোৰ কিবা এটা হ'লে, দাদা কি কৰিম বাৰু, হ'ব ভাল হ'ব, মানে পজিটিভ এজন মানুহ থাকে যে জীৱনত, তেনেকুৱা এজন ব্যক্তি। গতিকে বহুত কামোৰ দিছিলোঁ মই, কি হ'ব, মোৰ বহুত ভয় লাগিছে দেখোন, বহুত নাৰ্ভাছ ফিল হৈছে। ইণ্টাৰভিউৰ আগদিনাখনলৈকে তেওঁক কামোৰ দিওঁ, কি হ'ব বাৰু, বহুত এনজাইটি হৈছে। কৈছে কি নাই নাই ভাল হ'ব। আৰু ইণ্টাৰভিউত সোমাই যায় যেতিয়া মই ৰাতিপুৱা কি খাই গৈছিলা? অ'টছ খাই গৈছিলোঁ। মনত আছে? মানে কিয় অ'টছটো, কিয় বিশেষ, মানে বিশেষকৈ অ'টছটো কিয়? অ'টছে খাই যাওঁ মানে। ৰাতিপুৱা জেনেৰেলি অ'টছে খোৱা? আচ্ছা, ৰাতিপুৱা ঠিক আছে। জেনেৰেলি অ'টছে খাওঁ। গোটেই চাগে হজম হোৱা নাই, অলপ নাই মায়ে গালি চালি দিয়াৰ পিছত অলপ হয়তো খাইছা। খাব নোৱাৰোঁ মানে, আধা মচো নোৱাৰোঁ, আৰু কৈছে কি খাই যা, ভোক লাগিব। তাৰপিছত আৰু লাকিলি মানে মোৰ হেৰিত পৰিছিলে 5 নম্বৰ মানে 5 নম্বৰত পৰিছিলে, মানে বেছি দেৰি ৰখিব বেছি দেৰি ৰখিব লগা হোৱা নাই, মানে মোৰ 5 টো লাকি নম্বৰ হয়, মানে মই ভাবোঁ আৰু। এইটো বিশ্বাস কৰা? আচ্ছা, আৰু সিদিনাখনে 5 তাৰিখো আছিলে, 5 তাৰিখ আছিল, 5 নম্বৰ নম্বৰত, আছিল, আৰু ইণ্টাৰভিউৰ যিটো ৰুম, সেইটোত A5 বুলি লিখা আছিলে। গতিকে ভাল লাগি গৈছে আৰু 5 একদম মানে A5 ৰুম,
5 নম্বৰ পেনেল 5 তাৰিখ 5 তাৰিখ আছিলে মই মানে ভগৱানক কৈছোঁ কিবা এটা মিলাইছে আৰু তেখেতে গৈছোঁ সোমাই গৈ পেলাই ইন্ট্ৰডাকশ্যনটো দিব কৈছে তাৰপিছত সুধিছে কি কৰি আছোঁ সুধিছিলে মই ক'লোঁ যে আকাশবাণীত ঘোষিকা হিচাপে কৰ্মৰত কৈছে কি সেইকাৰণে মাতটো ধুনীয়া তেনেকৈ কোৱাৰ পিছত অকণমান কনফিডেঞ্চটো আহিছে যে নৰ্মেলকৈ তেওঁলোকেও ভালকৈ নৰ্মেলকৈ কথা পাতিছে যথেষ্ট কমফৰ্টেবল ফিল কৰাইছে আৰু তেনেকৈ আকাশবাণীত পাৰ্টি দিলা নাই এতিয়ালৈকে দিয়া নাই মাতি আছে বাৰু চবে দিব লাগিব এদিন গতিকে এতিয়া যিহেতু ট্ৰেইনিঙৰো সময় হ'ব এটা ডিচিপ্লিনৰ মাজত যাব লাগিব ক'ৰবাত মই ক'ৰবাত শুনিছোঁ যে ACSও ইচ্ছা আছিল কিবা আক্ষেপ আছে নেকি এতিয়া নাই আক্ষেপ একো নাই কিন্তু সেই আৰু APS হ'লে কয় কি যে ৱৰ্ক লাইফটো ৱৰ্কহলিক হৈ যাব অকণমান বেলেঞ্চ নহ'ব মানে বহুত কাম গতিকে এতিয়া ভাবিব আমি পালা মাৰি থাকোঁ নেকি নহয় কাৰণ কথাটো কৈছোঁ হয় APSৰ ফিল্ড জবটো বেছি যিহেতু আৰু কিন্তু ভাল লাগিছে বেছি ষ্ট্ৰেছ ধৰা ক'ৰবাত কিবা গ'ল কিন্তু এতিয়া ভালে লাগিছে মানে চবে কৈছে যে APSৰ কাৰণে পাৰফেক্ট হয় কিয় ক'লে এইটো মানুহে মানে মত সলাই থাকে লগে লগে এতিয়া APS আগতে আছিল APS নিজৰ এতিয়া আক্ষেপটো নাই তেনেকুৱা নাই ভগৱানক থেংক ইউ কৈছোঁ কাৰণ তেওঁ যিহেতু APSটো বাছি দিছে গতিকে নিশ্চয় তেওঁ কিবা এটা কাৰণ মোৰ কাৰণে কি ভাল হয় সেয়া ভগৱানেহে গম পাব মই তেওঁৰ ওচৰত বিচাৰি থাকিলেতো নহয় গতিকে তেওঁ নিশ্চয় কিবা এটা ভালৰ কাৰণে APS হিচাপে কৰিছে গতিকে ভাল কৰিছা আজিৰ প্ৰজন্মই লাহে লাহে ধৰা বহুত বেছি ভগৱান বা ঈশ্বৰক বিশ্বাস নকৰে তুমি ঈশ্বৰক ডেফিনেটলি বিশ্বাস কৰা চাগে বহুত বিশ্বাস কৰোঁ হোৱাট ইজ লাইফ জীৱন মানে কি সৎ পথত থাকি নিজৰ কামখিনি কৰি যোৱা সেয়াই জীৱন একদম শ্বৰ্ট আনচাৰত আৰু জীৱনৰ যিটো সংজ্ঞা সেই সংজ্ঞাৰে আমি লাহে লাহে একাংশ ল'ৰা ছোৱালী দেখা যায় এইটোত মই তোমাক নিগেটিভ কৰি সোধা নাই সুধিব পাৰোঁ কাৰণে সুধিছোঁ খুব ভাল চাকৰি কৰে পিছত দেখা যায় তেওঁলোকে পিছত তেওঁলোকেই গৈ আকৌ নিউজ হৈ যায় যিখন সমাজে তেওঁক গামোচা পিন্ধায় বিভিন্ন দুৰ্নীতি বা এনেকুৱাত লাগি ব্ৰিলিয়েণ্ট ল'ৰা ছোৱালী আশা কৰা নাযায় যে এই ল'ৰা ছোৱালীকেইটা কৰাপশ্যন কৰিব এওঁলোকৰ ঘৰত লাখে লাখে টকা উদ্ধাৰ হ'ব কিয় এই সলনি হয় বুলি ভাবা যে পইচাটো যেতিয়া এতিয়া তুমি যিটো কৈছা যে আজি APS পালোঁ মই যথেষ্ট সুখী মা দেউতা মোক লৈ গৰ্ব কৰে লাহে লাহে মানুহৰ একাংশৰ মনটো কিয় পৰিৱৰ্তন হয় বুলি ভাবা যে মই ক'ৰবাত দুৰ্নীতিত লাগি যাম কালি যি মিডিয়াই ধৰা ইমান সন্মান দিছে সেই মিডিয়াই আকৌ নিউজ কৰিব লগা হয় কিয় সলনি হয় বুলি ভাবা কেতিয়াবা ভাবানে এইবিলাক নিউজ আগতে দেখি থাকোঁতে ইমান ব্ৰিলিয়েণ্ট এজনী ছোৱালী নতুনকৈ জইন কৰিছে এনেকুৱা এটা ভাবানে কেতিয়াবা আচলতে মানুহৰ ইতিবাচক আৰু নেতিবাচক দুটা প্ৰকৃতি থাকে মেকিয়াভেলিয়ে কৈ গৈছিলে যে মানুহ যথেষ্ট লোভী প্ৰাণী গতিকে কোনোবাখিনিত চাগে মানুহে লোভটো সামৰিব নোৱাৰে মানে আৰু যেতিয়া নেতিবাচক এনাৰ্জিটো বেছি হৈ পৰে তেতিয়া ইতিবাচকখিনি কাম নকৰা হৈ যায় আৰু সেইকাৰণে মই ভাবোঁ যে সদায় ভাৰসাম্য ৰক্ষা কৰি চলিব লাগে কাৰণ হয় বেয়া কিছুমান গুণ থাকিব কিন্তু আমি কেনেকৈ ভাল কৰিব পাৰোঁ সেইটোত বেছি গুৰুত্ব দিব নিজৰ চিন্তাৰ ওপৰত নিয়ন্ত্ৰণ শ্বৰ্ট কুৱেশ্যন কেইটামান দি শেষ কৰি দিম প্ৰিয় খাদ্য ম'ম' প্ৰিয় ফুল জেচমিন কিয় নিজৰ নামটোৰ কাৰণে নেকি নহয় খৰিকাজাৰ গোন্ধ বহুত ধুনীয়া হয় সেইকাৰণে নিজৰ নামটো ভাল পাওঁ নিজকে বহুত এইটো দেউতাহঁতে কি ভাবি দিছিল সুধিছানে কেতিয়াবা জেচমিন নামটো কিয় দিলে ইমান ধুনীয়া নামটো ফুলক লৈ মায়ে কৈছিলে বহুত বগা আছিলো বোলে একদম বহুত বগা আছিলো তাৰপিছত দেউতাইও ভাবিলে যে একদম বগা ধুনীয়া ছোৱালী জেচমিন নামটো দিওঁ এইটো সুধিছা তাৰমানে অলৰেডি তাকেতো অকণমান আনকমন নাম ন জেচমিন নামটো প্ৰিয় ঠাই নিজৰ ৰুমটো তাত কান্দিব পাৰি হাঁহিব পাৰি গাৰোকেইটাই আৰু প্ৰিয় গীতৰ কথাটো ইতিমধ্যে ক'লা যে কোনটো গীত প্ৰিয় হয় প্ৰিয় ব্যক্তি মানে ইতিহাসৰো হ'ব পাৰে য'ৰো হ'ব পাৰে APJ আব্দুল কালাম মই জানো কাৰণটো পাছলৈ যাম তথাপি তোমাৰ পৰা স্পেচিফিক কি কাৰণ তেওঁক বহুত অনুসৰণ কৰিছোঁ সৰুৰ পৰাই মানে তেওঁৰ প্ৰত্যেকটো কথাই যে সংঘৰ্ষৰে মানুহ আগুৱাই যাব পাৰি তাৰপিছত অগ্নিৰ ডেউকা পঢ়িও যথেষ্ট ইনস্পায়াৰ হৈছোঁ আৰু ইমান আচলতে ক্লাছ 7ত পঢ়িছিলোঁ চাগে তেওঁৰ কথা এটা মানে পাঠত আছিলে আমাৰ ইংলিছৰ বুক এখনত আছিলে যে কেনেকৈ নাও চলাই বাতৰি কাকত বিক্ৰী কৰিছিলে তাৰপিছৰ পৰাই তেওঁৰ প্ৰতি ভাল লাগি দেৱতা সদৃশ ব্যক্তি কেইটামান মই কৈছোঁ খুব ফানি নহয় আচলতে কেইটামান বিষয় জানিব ইচ্ছা আছে নিৰ্জন দ্বীপত যদি থৈ দিয়া হয় 2টা বা 3টা বস্তু লগত থাকিব দিয়ে সেইটো নক'বা আৰু মা দেউতা থাকিব সেইটো বেলেগ কিন্তু আমাক নিৰ্জন দ্বীপ এটা থৈ দিয়া হৈছে 2টা বা 3টা বস্তু লগত ৰাখিব দিব যিকেইটা নহ'লে তুমি নোৱাৰিবা ছাৰ্ভাইভ কৰিব কি হ'ব খাদ্য বস্তুটো লাগিবই কিতাপ এখন মানে কিতাপ লাগিব কেইখনমান কাৰণ কিতাপ নহ'লে কেনেকৈ চলিম আৰু ভাল বিচনা এখন খোৱাটো মানে খুব বেছি নেকি প্ৰিয় লিখক কিতাপৰ কথা যিহেতু আহিছে
অনুৰাধা শৰ্মা পূজাৰী অনুৰাধা শৰ্মা পূজাৰী হয় অনুৰাধা শৰ্মা পূজাৰীৰ কিতাপ পঢ়ি যথেষ্ট প্ৰিয় ভাল পাওঁ লিখক তিনিটা বস্তু কিতাপ বিচনা এখন আৰু খাদ্য বস্তু প্ৰেক্টিকেলো আছে তাৰমানে এনেকুৱা নহয় যে খাদ্যটো লাগিবই লাগিব মই খাই খুব ভাল পাওঁ ছোৱালী সুধিব নাপায় তথাপি পাৰ্চত লিপষ্টিক আইনা আৰু ফণি থাকেনে থাকে ফণিখন নাথাকে মোৰ নফনিয়াওৱে প্ৰায় মানে কিন্তু লিপষ্টিক আৰু আইনাখন থাকে এতিয়াও আহোঁতে লিপষ্টিক আৰু আইনাখন আছে বেছি লগোৱা নাই কিন্তু ঠিকে আছে লাইটকে লগোৱা হয় কমকে লগাওঁ কিন্তু থাকে কাৰণ ছোৱালী এজনীৰ বাবে মেকআপ কিমান প্ৰয়োজনীয় বৰ বিশেষ প্ৰয়োজন নহয় কাৰণ মই ভাবোঁ যে মনটো ভাল হ'লে হাঁহিটো মানে হাঁহি থাকিলে এনেই ছোৱালীজনী ধুনীয়া হৈ পৰে বহুতে ভাবে ইংৰাজী ক'ব নাজানিলে শুদ্ধকে খুব চোকা নহয় বা এটা ষ্টেটাছ চিম্বল হৈ পৰে তুমি কি ক'বা সেইসকলক তেনেকুৱা একো কথা নহয় কাৰণ মই যে এতিয়া ধুনীয়াকৈ অসমীয়া কৈ আছোঁ চবে সেইটো কাৰণেই মোক মানে ফোন কৰি কৈছে ইমান স্পষ্টকৈ অসমীয়া কৈছা ইমান স্পষ্টবাদী ইমান ক্লিয়াৰিটি আছে গতিকে তাতেতো ইংৰাজী কথা একো আহাই নাই নহয় এওঁলোকে যথেষ্ট ষ্ট্ৰেছ হয় মই এই পিছৰ যিখিনি প্ৰশ্ন সুধিছোঁ দৰ্শকক কৈছোঁ যথেষ্ট ষ্ট্ৰেছত থাকে এওঁলোকৰ অন্য এটা দিশো থাকে এটা চুলবুলা যিটো কয় অকণমান মৰম লগা সেই দিশটো আনিব বিচাৰিছোঁ তুমি চিকেন কোৱা নে চিকেন কোৱা চিকেন কোৱা সেইটো ঠিকে আছে ফোন কোৱা নে ফোন কোৱা ফোন কোৱা সেই দুটা ঠিকে আছে শেষত কি ক'ব বিচাৰিবা মই কোনো প্ৰশ্ন নুসুধো এই গোটেই জাৰ্ণিটোক লৈ 1-2 মিনিটৰ ভিতৰত কি ক'ব বিচাৰিবা দীঘলীয়া সংগ্ৰাম এটা আৰু বহু সময়ত কান্দিছোঁ ভাগৰি পৰিছোঁ গাৰুকেইটাই গম পায় কিমান কান্দিছোঁ কি কৰিছোঁ গতিকে আজি এইখিনি পৰ্যায়ত আচলতে কথা নাইকিয়া হৈ গৈছে ক'বলৈ আৰু কিন্তু গোটেই যাত্ৰাটোত যিখিনি মানুহ আছে মা দেউতা অনুৰাগ দা মোৰ বেষ্ট ফ্ৰেণ্ড পাখি সুস্মিতা কংকনা SPM কাৰণ SPM টাৰ্ণিং পইণ্ট আছিলে যুৱবাণীৰ কমিউনিকেশ্যন স্কিল শিকাইছে মোৰ ডিবেটৰ লগ যিমানখিনি আছিলে এজ এ হ'ল গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আপোনাকো বহুত বেছি ধন্যবাদ কাৰণ ক্লাছ 8ত যেতিয়া আপোনাৰ ডিবেট এখনত গৈছিলোঁ সেই ছিগনেচাৰটো এতিয়াও আছে দীপক শৰ্মা বুলি যিটো ডায়েৰীখনত লৈছিলোঁ মোৰ মনত আছে বাৰু থেংক ইউ সো মাচ ৰাখি থৈ দিছোঁ গতিকে চেঞ্জ হোৱা নাই আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে ৰাইজৰ হকে কৰি যাব পাৰোঁ মই যাতে চেঞ্জ নহওঁ ভগৱানৰ পৰা সেইটোৱেই বিচাৰোঁ চেঞ্জ হ'লে ফোন কৰি গালি পাৰিব থেংক ইউ সো মাচ ইয়াত আহিলা পিতৃ মাতৃলৈ শুভকামনা ভাইটিলেও হ'লে শুভকামনা আৰিয়ানো যাতে ভাল হয় তোমাৰ পৰা ডেফিনেটলি ইনস্পায়াৰ হ'ব গতিকে আমাৰ ইয়াত আহিলা অসম লাইভ 24ত সময় দিলা ধন্যবাদ